হয়, যোৱা 20 মে'ৰ পৰা নিৰুদ্দেশ হৈ আছে নাৰায়ণপুৰৰ ৰূপতলীৰ এগৰাকী ব্যক্তিগৰাকীৰ নাম হৈছে হৰেণ লাহন। মই হৰেণ লাহনৰ বাসগৃহত আছোঁ। এইটো বাসগৃহত আচলতে তেওঁ পৰিবাৰ আৰু 2টি সন্তানৰ সৈতে সুন্দৰকৈ তেওঁ জীৱন নিৰ্বাহ কৰি গৈছিলে। এইটো এটা ভাড়াঘৰত তেওঁ আজি কেইবা বছৰ ধৰি এনেদৰে ভাড়াঘৰতে তেওঁলোকে জীৱন যাপন কৰি আহিছিলে আৰু অৱশেষত তেওঁ 20 মে'ৰ দিনা নিৰুদ্দেশ হৈছে। সামগ্ৰিক পৰিৱেশটো মই ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে অতি দুখৰ বিষয় যে তেওঁৰ পত্নী আৰু 2টি সন্তানে এতিয়া তেওঁলোকৰ স্বামী বা পিতৃক বিচাৰি এতিয়া হাহাকাৰ পৰিৱেশ কৰিবলগীয়া হৈছে। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও কিন্তু আজিলৈকে কোনো সুফল পাবলৈ সক্ষম হোৱা নাই আৰু একমাত্ৰ তেওঁৰ স্বামী বা 2টি সন্তানৰ পিতৃয়েই এই ঘৰখন পৰিচালনা কৰি আছিল। কিন্তু এতিয়া তিনিওজনে আচলতে দিন হাজিৰা কৰি পেট পৰ্বাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। অতি দুখৰ বিষয়। কেতিয়া আপুনি ফোন কৰিছিলে? ক'ত কৰ্মৰত আছিলে? তিনিচুকীয়াত আছিলে আৰু 20 তাৰিখৰ দিনা 4টা বজাত মই ফোন কৰিছিলোঁ। গাড়ীত উঠি লওঁ বুলি কৈ ফোনটো চুইচ অফ আহিলে। তেতিয়াৰ পৰা আজিলৈকে একো সন্ধানেই পোৱা নাই মই। আৰু মই প্ৰশাসনক আহ্বান জনাইছোঁ, কাতৰ কৰিছোঁ, প্ৰশাসনে যেন বিচাৰ কৰি এই মানুহজনক যেন এই সন্তান 2টি কাষলৈ চপাই আনিব লাগে। সিহঁতক নহ'লে মই পঢ়া শুনা খৰচা কেনেকৈ দিম? উঠি অহা ল'ৰা ছোৱালীকেইটাক মই কেনেকৈ পঢ়া শুনা জীৱনটো ধ্বংস কৰিম? এতিয়া আপোনালোকে এইটো ভাড়াঘৰত থাকে? হয়, ভাড়াঘৰ নিজাবগীয়া একোৱেই নাই। গাঁৱৰ ৰাইজেও ক'ব, আজি 11 বছৰ হ'ল ইয়াত থকা আমি, ইয়াৰ ৰাইজৰ লগত থকা। 20 মে'ৰ পৰা তেওঁৰ লগত কোনো যোগাযোগ বিচাৰিছেনে তেওঁ? তেওঁক আমি মোবাইলতে নিউজতো দিয়া হৈছিলে আৰু একো সন্ধানেই পোৱা নাই। আৰু ধৰ বাহিৰতো যিমান গাঁৱৰ ল'ৰাবিলাক আছে, চিনাকি মানুহবিলাক আছে, চবৰ ওচৰতে আমি মানে ফোন কৰি খবৰ কৰিছোঁ। কোনো মানুহে গম নাপাওঁ বুলিয়ে কয়, নাজানো বুলিয়ে কয়। কেতিয়া একেবাৰে শেষ কথা কেতিয়া হৈছিলে তেওঁৰ লগত? 20 তাৰিখৰ দিনা একেবাৰে 4টা বজাতে শেষ কথা। তাৰপিছত আৰু একো যোগাযোগ হোৱা নাই। গাড়ীত উঠি লওঁ বুলিয়ে যি ক'লে। ঘৰলৈ আহিবলৈ গাড়ীত উঠি লওঁ বুলিয়ে কৈছিলে। তাৰপিছত ফোনটো তাৰ পিছৰ পৰাই চুইচ অফ। আৰক্ষীক জনাইছে নেকি? আৰক্ষীক মই ধলপুৰ থানালৈ গৈছিলোঁ। তেতিয়া ছাৰে ক'লে আপুনি তিনিচুকীয়াত গৈ কেছ কৰিব লাগিব, ইয়াত কৰিলে নহ'ব, আপোনাৰ তাতে মানুহজন নাইকিয়া হৈছে, তাত গৈ কেছ কৰিলে আপোনাৰ ভাল হ'ব, তেনেকৈ ক'লে। তেতিয়া মই আকৌ নগ'লোঁ আৰু। এতিয়া আপুনি তিনিচুকীয়া যাব পৰা ব্যৱস্থা? মোৰ যাব পৰা ব্যৱস্থা নাই। যাব পৰা ব্যৱস্থা একেবাৰে নাই। ল'ৰা ছোৱালীকেইটাও এৰি থৈ যাব নোৱাৰোঁ আৰু মোৰ উপায়েই নাই, একেবাৰে উপায়হীন মই। পইচা পাতি একেবাৰে উপায়হীন। যি নেকি হাজিৰা কৰি চলিবলগীয়া হৈছে? হয়, যে এতিয়া মোক কিছুমান ধৰ ওচৰ চুবুৰীয়া মানুহো কৰিছে আৰু মোৰ ককাই ভাইও কৰিছে আৰু ঘৰতো ইমান আৰ্থিক অৱস্থা ভাল নহয় আৰু দেউতাটো প্ৰেছাৰ উঠি বিচনাই ল'লে। দেউতাও বেছি দিন নাথাকে আৰু এই খবৰ পায়। মই পুত্ৰ আছে, মই তোমাৰ ওচৰলৈ আহিছোঁ। দেউতা ইতিমধ্যে নিৰুদ্দেশ হৈ আছে। দেউতা তুমি যদি আছা ঘূৰি আহা আৰু প্ৰশাসনক যে আমাৰ দেউতাক ঘূৰাই অনাক সহায় সাৰথি কৰে তাকে যেনে আহ্বান জনাইছোঁ। দেউতা তুমি যেতিয়া আছা ঘূৰি আহা আমাৰ ওচৰলৈ। তুমি নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। আচলতে পুত্ৰই অতি কাতৰ অনুৰোধ কৰিছে। দেউতা তুমি য'তেই আছা আচলতে ঘূৰি আহা বুলি তেওঁ ইতিমধ্যে কৈছে। যথেষ্ট কষ্টত তেওঁলোকে দিন অতিবাহিত কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। বিচাৰি যাবলৈও আচলতে তেওঁলোকৰ অৰ্থৰ অভাৱ। মাতৃয়ে আচলতে তেওঁৰ যি হৰেণ লাহনৰ ফটো আচলতে এনেদৰে বুকুত সাৱটি এতিয়া দিন অতিবাহিত কৰিছে। কি ক'বা? কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম অৰুণিমা লাহন। দেউতা তুমি য'তে আছা ঘূৰি আহা, তোমাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ আৰু চৰকাৰে আমাক যেন সহায় সাৰথি কৰে। হয়, ইতিমধ্যে অৱগত কৰিছে যে চৰকাৰেও যাতে চকু মেলি চাই তেওঁক হৰেণ লাহনক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বা আচলতে ক'ত আছে তেওঁ নিৰ্দেশ হৈ আছে, তেওঁ আচলতে বিচাৰি উলিওৱাৰ ক্ষেত্ৰত যাতে চৰকাৰেও সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে অনুৰোধ জনাইছে। ইতিমধ্যে আটাইৰে চকুত চকু পানী। এক প্ৰকাৰ ক'বলৈ গ'লে অতি দুখত এই পৰিয়ালটি আচলতে তেখেতসকলে জীয়াই আছে পিতৃ অবিহনে বা স্বামীৰ অবিহনে।
সকলোৱে এটা আশা কৰিছে যাতে তেওঁৰ স্বামী বা পিতৃ অতি সোনকালে ঘৰলৈ ঘূৰি আহক, তেওঁ এই আশা কৰিছে। আমিও আশা কৰিছোঁ যাতে কোনো সুহৃদয় লোকে যাতে যদি NKTV চাই আছে, যদি এইজন ব্যক্তিক যদি দেখা পাইছে, ক'ৰবাত যদি দেখা পায়, তেনেহ'লে ওচৰৰ আৰক্ষী চকী বা আৰক্ষী থানাৰ লগত যোগাযোগ কৰক। আমিও তাৰে কামনা কৰিছোঁ আৰু ঘৰখনৰ পৰা কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ।